নমস্কাৰ মই বনস্মিতা আপোনালোক সকলোকে ই কুহিপাতলৈ লগতে আজিৰ ক্লাছলৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলোৱে ভালে কুশলে আছে পঢ়া শুনা কৰি আছে যেনেকৈ আপোনালোকে দেখিব পাইছে যে মই এপ্ৰিল মান্থৰ যিখিনি কাৰেন্ট এফেয়াৰ আছে ইখিনি পাৰ্ট কে আমি সৰু সৰু ভিডিঅত ডিভাইড কৰি দিছো আপোনালোকে আমাৰ প্লেলিষ্টত গৈ পিনে চাব পাৰে আমি অলৰেডি এক্সাৰসাইজেস মিশনস ইখিনি পঢ়িলো আমি এপ্ৰিল মাহৰ যিখিনি এপইন্টমেন্ট হৈছিলে হিখিনি চালো আজিৰ ক্লাছত আমি চাম এপ্ৰিল মাহত যিখিনি স্পৰ্টছৰ নিউজ আছিলে খুবেই গুৰুত্বপূৰ্ণ স্পৰ্টছৰ পৰা আপোনালোকে বিভিন্ন যেনেকুৱাই এক্সাম নহওক কম্পিটিটিভ এক্সাম ওয়ান ডে এক্সাম বোৰত স্পৰ্টছৰ নিউজ আহে সো এপ্ৰিল মাহত আমাৰ কাৰণে যিবিলাক ইম্পৰ্টেন্ট ইভেন্ট হল টুৰ্নামেন্ট হল মেচেছ হল সেইখিনিৰ ওপৰত আজিৰ কোৱেশ্চনটো থাকিব ক্লাছটো আমি কোৱেশ্চন আনসাৰ ফৰমেটত প্ৰেক্টিস কৰিম এমসিকিউ সিৰিজৰ দৰে আমি কৰিম আপোনালোকে যদি বিচাৰে ভিডিঅটো পজ কৰি পিনে আনসাৰ দি যাব that so first question to ami sam who became the first Indian taekwondo athlete to achieve world taekwondo world ranking number 5 okay important hobo karon amar India re hoy first Indian boli koise no to taekwondo r khetrot প্ৰথম ভাৰতীয় জুয়ে কি কৰিব কি লাভ কৰিছে ওয়ার্ল্ড টাইকোয়ান্ডো ওয়ার্ল্ড ৰ্যাঙ্কিংত নম্বৰ 5ত আহিছে গটিকে ইম্পৰ্টেন্ট হ'ব কাৰণ গুটে ওয়ার্ল্ডৰ ভিতৰতে এটো কথা কৈছে আৰু ইয়াতে টাইকোয়ান্ডো ৰিলেটেড আপোনালোকে প্লেয়াৰ খিনি চাব পাৰে কোনজন প্লেয়াৰ কোনটো খেলৰ লগত জড়িত হেতু পৰীক্ষাত সুধিব পাৰে গটিকে আপোনালোকে হিখিনিও জানিব লাগিব অলৰেডি মই স্পৰ্টছৰ ওপৰত এটা ভিডিও কৰিছো আমাৰ চেনেলত আছে তাত গুটেইখিনি বৰ্তমানলৈকে যিখিনি আছিলে মানে মাৰ্চ মাহলৈকে যিমানখিনি নিউজ আছিলে মই কভাৰ কৰিছো এটো এপ্ৰিলৰ হয় সো সেইখিনিতে আপোনালোকে আপডেট তাৰ কন্টিনিউয়েচন বুলি ভাবিব পাৰে এইগিটা প্ৰশ্ন ওকে সো শিৱ থাপা আমাৰ কোন হয় তেখেত এগৰাকী বক্সাৰ হয় আমাৰ ইণ্ডিয়াৰ এগৰাকী বক্সাৰ হয় তাৰ পিছত আহিছে ৰূপা বায়ৰ দীপক কুমাৰ আৰু সুৰেন্দ্ৰ ভণ্ডাৰী হেতসকল কোন হয় সুৰেন্দ্ৰ ভণ্ডাৰী আৰু ৰূপা বায়ৰ তেখেত দুয়োজন টাইকোয়ান্ডো প্লেয়াৰ হয় আৰু দীপক কুমাৰ তেখেত হয় শুটাৰ ওকে তেখেত শুটিংৰ লগত জড়িত তেখেত হয় শুটাৰ আৰু ইয়াৰে ভিতৰত আমাৰ কাৰেক্ট আনসাৰ হ'ব ৰূপা বায়ৰ তেখেত অৰুণাচল প্ৰদেশৰ পৰা হয় আমাৰ নৰ্থ ইষ্টৰে গৌৰৱ অৰুণাচল প্ৰদেশৰ পৰা তেও বিলং কৰে তো ইয়াতে আমি চাই লম ৰূপা বায়ৰ becomes first Indian to reach world taekwondo to top 5 ranking important হয় আপোনালোকে দেখিব পাইছে আৰু তেখেত অৰুণাচল প্ৰদেশৰ পৰা বিলং কৰে that okay আৰু ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা আছে ৰূপা বায়ৰ ন ৰিসেন্টলি তেখেতক প্লেয়াৰ অফ দা ইয়াৰ যেটো বেষ্ট টাইকোয়ান্ডো প্লেয়াৰ অফ দা ইয়াৰ দিয়া হৈছিলে এটা গালা এৱাৰ্ড হৈছিলে that is ইন্ডিয়া টাইকোয়ান্ডো গালা এৱাৰ্ড 2026 এই এৱাৰ্ডটো এই ইভেন্টটো তেখেতক বেষ্ট টাইকোয়ান্ডো প্লেয়াৰ অফ দা ইয়াৰ দিয়া হৈছিলে ৰূপা বায়ৰ মনত ৰাখিব Next question. Where were the 2026 Asian Boxing Championship 2026 held? এতিয়া আহিলো আমি এশিয়ান বক্সিং চ্যাম্পিয়নশিপত বক্সিং চ্যাম্পিয়নশিপ কোড হৈছিলে এইবাৰ এশিয়ান বক্সিং চ্যাম্পিয়নশিপ গোটেই যিকিখন কান্ট্ৰি দিছে সকলো গোটেইখন কান্ট্ৰিৰে ক্যাপিটাল দিয়া হৈছে ইয়াতে ঠিক আছে হিদিনা আমি মংগোলিয়াৰ লোকেশন চাইছিলো আৰু ইয়াৰে কাৰেক্ট আনসাৰ হয় মংগোলিয়াৰ ক্যাপিটাল হৈছে উলানবাটাৰ আৰু এই উলানবাটাৰতে এশিয়ান বক্সিং চ্যাম্পিয়নশিপ হৈছিলে সো হোস্ট সিটি কোন আছিলে উলানবাটাৰ মংগোলিয়া কোনটো অৰ্গানাইজাৰ কোন আছিলে ইয়াতে এশিয়ান বক্সিং কনফেডাৰেচন যেটো ওয়ার্ল্ড বক্সিংৰ আন্ডাৰতে আহে আৰু ইয়াতে গুৰুত্বপূৰ্ণ কথাটো এইটো যে ইয়াৰে যিখিনি ফাইনালিস্ট হ'ব সেই ফাইনালিস্টখিনি অটোমেটিক্যালি কোৱালিফাই কৰিব কিহৰ কাৰণে কমনৱেলথ আৰু এছিয়ান গেমছৰ কাৰণে কমনৱেলথ আৰু এছিয়ান গেমছৰ কাৰণে সেই ফাইনালিস্টখিনিয়ে কোৱালিফাই কৰিব জুনে এছিয়ান বক্সিং চ্যাম্পিয়নশিপত ফাইনালিস্ট হৈছে ঠিক আছে আমাৰ ইন্ডিয়াই সেকেন্ড নাম্বাৰ আছে ওভাৰঅল মেডেল লিষ্টত সেকেন্ড নাম্বাৰ আছে যদিও আমাৰ ইন্ডিয়াৰ টোটাল মেডেল আপোনালোকে বেছি দেখিব পাব টোটাল মেডেল 16 কিন্তু ওভাৰঅলত সেকেন্ড এই কাৰণে হৈছে কাৰণ কাজাকিস্তানে গোল বেছি পাইছে আমাৰ ইন্ডিয়াই 5টা গোল পাইছে কাজাকিস্তানে 6টা গোল পাইছে সো ওভাৰঅলত আমি সেকেন্ড আহি গলো যদিও টোটাল নাম্বাৰত আমাৰ বেছি হয় আমাৰ 16টা মেডেল আমি লাভ কৰিছো টোটাল 5টা গোল্ড
3টা সিলভাৰ আৰু 8টা ব্ৰঞ্জ কিন্তু কাজাকিস্তানে লাভ কৰিছে 6টা গোল্ড 2টা সিলভাৰ আৰু 5টা ব্ৰঞ্জ তাহাঁতৰ টোটেল হৈছে 13 আমাৰ হৈছে 15 আমাৰ পিছত আছে উজবেকিস্তান সো ইণ্ডিয়াৰ ৰেংকিংটো ইম্পৰ্টেন্ট হ'ব ইণ্ডিয়াই লাভ কৰিছে টোটেলত 16টা মেডেল আৰু সেকেন্ড নম্বৰ পজিশনত আছে When were the 2026 Asian Wrestling Championship? অকমান আগতে আমি চাই আহিলো এছিয়ান বক্সিং চেম্পিয়নশ্বিপ আৰু এতিয়া আমি কি চাইছো এতিয়া আমি চাইছো এছিয়ান ৰেসলিং চেম্পিয়নশ্বিপ ডান এইটো কোড হৈছে ইয়াতেও ক্যাপিটেল হ'ব দিয়া হৈছে আৰু এইটো হৈছে কিৰগিস্তানৰ বিশকেক এগেইন ক্যাপিটেল হয় সো ইয়াতে আপোনালোকে চাব ইয়াতে লিখা আছে কিৰগিস্তানৰ বিশকেকত হৈছিল এইবাৰ এছিয়ান ৰেসলিং চেম্পিয়নশ্বিপ ৰেসলিং হৈছিল কিৰগিস্তানত ওকে বক্সিং হৈছিল মংগোলিয়াত উলান বাটাৰত ডান ইৰানে লাভ কৰিছে ওভাৰঅল টপ হৈছে ইৰান ওভাৰঅল টপ হৈছে আৰু আমাৰ ইণ্ডিয়াৰ পজিশন আছে 5th নম্বৰত ইণ্ডিয়াই দুটা গোল পাবলৈ সক্ষম হৈছে 6টা সিলভাৰ আৰু 9টা ব্ৰঞ্জ টোটেল 17টা মেডেল আমাৰ আছে সো ইয়াতে টোটেলত আমাৰ যদিও বেছি মানে যদিও আমি ইৰানৰ পিছতে আছো ইৰানৰ 18টা আমাৰ 17টা কিন্তু আমাৰ গোল্ডৰ সংখ্যাটো কম কাৰণে আমি 5th নম্বৰত আহি গলো ইয়াতে ওকে সো ইণ্ডিয়াই লাভ কৰিছে দুটা গোল ইৰান হৈছে ফাৰ্স্ট আৰু হোস্ট কান্ট্ৰি হৈছে কিৰগিস্তান গোটে সেন্ট্ৰেল এছিয়ান কান্ট্ৰি খিনি আমি চাইছো ওকে আপোনালোকে মনত ৰাখিব কিৰগিস্তান ক'ত আছে ইমেজিন কৰি লব ওয়াৰ্ল্ড মেপত সো এখেত দুজন সুজিত কলকল আৰু অভিমন্যু মন্দৱাল সুজিত কলকল আৰু অভিমন্যু মন্দৱাল এখেত দুজন হৈছে আমাৰ ইণ্ডিয়াৰ পৰা গোল্ড মেডেলিষ্ট ইণ্ডিয়াৰ পৰা গোল্ড মেডেলিষ্ট ইম্পৰ্টেন্ট হ'ব নাম দুটা দি আপোনাক খুদিব পাৰে কোনটো খেলৰ লগত জড়িত গতিকে মনত ৰাখিব কাৰণ এছিয়ান ৰেসলিং চেম্পিয়নশ্বিপত দুয়ো গোল্ড লাভ কৰিছে সোণৰ পদক তাৰ পিছত নেক্সট কোৱেশ্চনটো হৈছে which country top the medal standings at 2026 ISSF Junior World Cup 2026 যেটো হৈছিলে ইজিপ্তৰ কাইৰোত সো ISSF মানে ইন্টাৰনেশনাল শুটিং স্পোর্টস ফেডারেশন এটো কি হয় ফুল ফর্ম কি হয় ইন্টারনেশনাল শুটিং স্পোর্টস ফেডারেশন ওকে ফেডারেশন আৰু তাৰ ভিতৰত ওয়াৰ্ল্ড কাপ হৈছিলে আৰু যেটো হৈছে কাইৰো ইজিপ্তৰ কাইৰোত হৈছে আৰু এই যেটো ইভেন্ট হৈছিলে এই যেটো টুৰ্নামেন্ট হৈছিলে ইয়াতে খুদিছে কোনখন দেশে টপ কৰিছে আৰু ইয়াতে ইম্পৰ্টেন্ট হ'ব কাৰণ আমাৰ ইণ্ডিয়াই ইয়াতে টপ কৰিছে কাৰেক্ট আনসাৰ হ'ব ইণ্ডিয়া সো ইয়াতে আমাৰ চাব ইণ্ডিয়ান শুটাৰ্স টপড উইথ 16 মেডেল টোটেল আমাৰ কেইটা মেডেল পাইছে 16টা মেডেল পাইছে তাৰ ভিতৰত গোল আমি 5টা সোণৰ পদক লাভ কৰিছো 6টা সিলভাৰ আৰু 5টা ব্ৰঞ্জ টোটেল 16 টোটেল আমি কেইটা মেডেল লাভ কৰিছো 16 মেডেল লাভ কৰিছো 71 জন শুটাৰে ইয়াতে পাৰ্টিসিপেট কৰিছিল আৰু এটো 284 জন শুটাৰৰ ভিতৰত হাইয়েস্ট মানে লাৰ্জেষ্ট কন্টিনজেন্ট হয় আমাৰ ইণ্ডিয়ান যেটো ইণ্ডিয়াৰ ফালৰ পৰা জিগেয়ন শুটাৰ গৈছিলে that okay next which state won the overall championship at the inaugural Hello India Tribal Game so এবাৰ প্ৰথমবাৰৰ কাৰণে হৈছিলে Hello India Tribal Game আৰু তাত overall championshipত কোনখন ৰাজ্যই হাইয়েস্ট মেডেল লাভ কৰিছে আৰু তাৰ ভিতৰত টপত আছে কৰ্ণাটকাই Hello India Tribal Gamesৰ যেটো ফাৰ্স্ট এডিশন এইবাৰ হৈছিলে তাত কৰ্ণাটকাই টপ পজিশন পাবলৈ সক্ষম হৈছে আৰু যত তেওঁলোকে 23 টা গোল্ড মেডেল পাইছে টোটেল কৰ্ণাটকাই 38 টা মেডেল ইয়াতে লাভ কৰিছে ৰানাৰ্স আপ হৈছে উৰিষ্যাই পাইছে 21 টা গোল আৰু সেকেন্ড ৰানাৰ্স আপ হৈছে ঝাৰখণ্ডে পাইছে 16 টা গোল হৈছিলে কত খেলো ইণ্ডিয়া ট্ৰাইবেল গেম হৈছিলে ছত্তীশগড়ৰ ৰায়পুৰ জগদলপুৰ আৰু সুৰগুজাত হৈছিলে মাস্কট কি আছিলে মোৰবীৰ এটো মাস্কটটো দেখিব পাইছে মাস্কট মানে ইটস কাইন্ড অফ সিম্বল চিহ্ন ওকে আৰু বিভিন্নটা বেলেগ ডিসিপ্লিনত এই গেমটো মানে টুৰ্নামেন্টটো ৰাখা হৈছিলে খেলো ইণ্ডিয়া ট্ৰাইবেল গেম
যেনেকে আৰ্চাৰী আছিলে, এথলেটিক্স আছিলে, ফুটবল আছিলে, হকি, সুইমিং, ৱেইট লিফটিং, ৰেচলিং, along with demonstration sports like মল্লাকাম আৰু কাবাডী। মল্লাকাম কাবাডী ডেমনষ্ট্ৰেচন স্পৰ্টছ আছিলে, মানে জাষ্ট ডেমনষ্ট্ৰেট কৰিছে কেনেকে খেলে নেখেলে, বাট কম্পিটিশ্যন হৈছিলে আৰ্চাৰী, এথলেটিক্স, ফুটবল, হকি, সুইমিং, ৱেইট লিফটিং, ৰেচলিং। That next question, who became the world's first quadruple amputee to win an international archery gold medal? Very, 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 very important question হব এইটো, কাৰণ এখেত হৈছে ৱৰ্ল্ডৰ ফাৰ্ষ্ট কোৱাড্ৰুপল এম্পিউটি। মানে কি হয়, তেখেতৰ দুয়োখন ভৰি নাই, দুয়োখন হাত নাই, চাৰিওটা অংগ তেখেতে হেৰুৱাইছে। গতিকে ফাৰ্ষ্ট কোৱাড্ৰুপল এম্পিউটি যোনে ইণ্টাৰনেশ্যনেলি গ'ল্ড মেডেল লাভ কৰিছে, তেখেত আমাৰ ইণ্ডিয়াৰ হয়। গতিকে আমাৰ কাৰণে খুবেই গৌৰৱৰ কথা, খুবেই এটা প্ৰাউড মুমেণ্ট, লগতে বহুতখিনি বেছি ইনস্পিৰেশ্যন এনেকুৱা ব্যক্তিত্ববোৰৰ পৰা পোৱা যায়। কাৰণ চাওক, আমাৰতো সকলোখিনি অংগ থকাৰ পিছতো আমি ইমান ধুনীয়াকে পাৰফৰ্ম হয়তো কৰিব পৰা নাই, কিন্তু তেখেতৰ অংগ হেৰুৱাৰ পিছতো, চাৰিওটা অংগ হেৰুৱাৰ পিছতো তেখেতে গ'ল্ড মেডেল জিকিবলৈ সক্ষম হৈছে, হুইচ ইজ এ লাইক বিগ ডিল, হয়নে? বিগ ডিল হয় এইটো এটা। দেন ইয়াতে যিখিনি আপোনালোকে চাব পাৰিছে, অৱনী লেখাৰা হৈ গল, শীতল দেৱী, পায়েল নাগ, হৰবিন্দৰ সিং, গোটেই কেইজনে কিন্তু স্পেচিয়েলি এবল্ড, মানে বিশেষভাৱে সক্ষম ব্যক্তি হয়। তেখেতসকল গোটেই কেইজনে পেৰা এথলিট হয়। ওকে, পেৰা এথলিট হয়, আৰু ইয়াৰে ভিতৰত কাৰেক্ট আনসাৰ হ'ব পায়েল নাগ। পায়েল নাগ, তেখেতৰ ছবিটো আপোনালোকে চাব পাৰিছে, দুয়োখন হাত নাই, দুয়োখন ভৰি নাই, কিন্তু এনেকুৱা কৃত্ৰিম ভৰিৰে তেখেতে খেলি পিনে জয়লাভ কৰিছে আৰু গ'ল পাইছে। গ'ল পাইছে আৰ্চাৰী। কোনটো গেমৰ লগত জড়িত? পায়েল নাগ আৰ্চাৰীৰ লগত জড়িত। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। তেখেত উৰিষ্যাৰ পৰা হয়, আৰু তেখেত এগৰাকী 18 বছৰীয়া ছোৱালী। 18 বছৰীয়া ছোৱালী, পেৰা আৰ্চাৰ ফ্ৰম উৰিষ্যা, আৰু তেখেতে গ'ল পাইছে ৱৰ্ল্ড পেৰা আৰ্চাৰী চিৰিজ ফাইনেলত, যিটো বেংককত হৈছিল। ৱৰ্ল্ড পেৰা আৰ্চাৰী চিৰিজ ফাইনেলত তেখেতে গ'ল্ড মেডেল লাভ কৰিবলৈ সক্ষম হৈছে। তেখেতৰ নামটোৰ লগতে ইণ্ডিয়াও মনত ৰাখিব, ইণ্ডিয়াই 16টা গ'ল্ড মেডেল পাইছে ৱৰ্ল্ড পেৰা আৰ্চাৰী যিটো চিৰিজ হৈছিলে তাত। তাৰ ভিতৰত 7টা গ'ল্ড, 5টা চিলভাৰ আৰু 4টা ব্ৰঞ্জ ইণ্ডিয়াই লাভ কৰিছে। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। Next, who won the 2026 FIDE Women's Candidate Tournament 2026 held in Cyprus? Cyprus ক'ত আছে আপোনালোকে মোক কমেন্ট সেকশনত জনাব, লোকেশন ইম্পৰ্টেন্ট হয়। আৰু FIDEৰ Women Candidate Tournament হৈছিলে, আৰু তাৰ ভিতৰত লাভ কৰিছে এই টাইটেলটো, যাৰ নাম হৈছে আৰ বৈশালী। আৰ বৈশালী কনেৰু হাম্পি, তেখেত এজন আমাৰ গ্ৰেণ্ড মাষ্টাৰ হয়। তেখেত ইভেন য়ংগেষ্ট ওমেন হয়, যোনে 15 বছৰ বয়সতে গ্ৰেণ্ড মাষ্টাৰ টাইটেল লাভ কৰিছিলে ওমেনৰ। দি হৰিকা, তেখেতো এজন আমাৰ চেছ প্লেয়াৰ হয়, গ্ৰেণ্ড মাষ্টাৰ। তাৰপিছত আন্না মুজিয়াশুক, এখেত ইউক্ৰেইনৰ হয়, আৰু তেখেতো চেছৰ লগতে জড়িত, চেছ গ্ৰেণ্ড মাষ্টাৰ হয়। গতিকে আৰ বৈশালী এইবাৰ পাইছে ওমেন কেণ্ডিডেট টুৰ্ণামেণ্টত। সো ফাইডৰ যিটো ওমেন কেণ্ডিডেট টুৰ্ণামেণ্ট হৈছিলে, যিটো চাইপ্ৰাছত হৈছিলে, তাতে আৰ বৈশালীয়ে জিকিবলৈ সক্ষম হৈছে, আৰু মেল কেটেগৰীত জিকিছে জোভখিৰ চিন্দাৰফ। জোভখিৰ চিন্দাৰফ উইনাৰ হৈছে মেল কেটেগৰীত। ওকে, তাৰপিছত নেক্সট আমি চাম, which team finished as runners up in the CEF Under-20 Championship 2026? CEF Under-20 2026 চেম্পিয়নশ্বিপটোত আমাৰ ইণ্ডিয়াই ৰানাৰ্ছ আপ লাভ কৰিছে। জিকিছে কোনে? জিকিছে কিন্তু বাংলাদেশে। ইণ্ডিয়াই পাইছে আমাৰ ৰানাৰ্ছ আপ। ঠিক আছে, আৰু এইটো ক'ত হৈছিলে? এইটো হৈছিলে মালদ্বীপছত। মালদ্বীপছত ই হৈছিলে, গতিকে ইম্পৰ্টেণ্ট হয়, ইয়াতে চাব পাৰিছে। এইকেইটা আছিল আজিৰ কুৱেশ্যন। আশা কৰিছো আপোনালোকে সকলোখিনি নোট ডাউন কৰি লৈছে। যিটো আগৰ ভিডিঅ' আছিল, সেইটো ভিডিঅ' চাই পিনেও এইটো ভিডিঅ' তাৰ কণ্টিনিউৱেশ্যন এটা বুলিয়ে ভাবিব পাৰি, যিহেতু আমি এপ্ৰিল মাহৰ কাৰেণ্ট এফেয়াৰবোৰ ডিছকাছ কৰি আছো। লগতে যদি আপোনালোকে এই ভিডিঅ'টোৰ PDF বিচাৰিছে, তেতিয়াহ'লে জইন কৰিবলৈ নাপাহৰিব আমাৰ কুহিপাত অফিচিয়েল টেলিগ্ৰাম গ্ৰুপ, য'ত অলৰেডি অলমষ্ট 26,000 এস্পিৰেণ্ট আমাৰ লগত জড়িত হৈ পৰিছে। তাত আমি বিভিন্ন ধৰণৰ সদায় MCQ প্ৰেক্টিচ কৰিবলৈ দিওঁ, লগতে নিউজ পেপাৰ হৈ গ'ল, ইম্পৰ্টেণ্ট ভিডিঅ'বোৰ হৈ গ'ল, সকলোখিনি ইনফৰমেশ্যন তাতে লাভ কৰিব। গতিকে কুহিপাত অফিচিয়েল টেলিগ্ৰাম গ্ৰুপ জইন কৰিবলৈ আপোনালোকে এই QR কোডটো
স্কেন কৰিও জইন হ'ব পাৰে তাৰপিছত মই জনাব খুজিছো আসাম টেটৰ বিষয় আসাম টেটত যদি আপোনালোকে প্ৰস্তুতি চলাই আছে আসাম টেটৰ বাবে তেতিয়াহলে আমাৰ এইটো সেকেন্ড নম্বৰ বেটচ আসাম টেটৰ যিটো বেটচত আমাৰ অলৰেডি বহুতখিনি সংখ্যক ল'ৰা ছোৱালী জইন হৈ পৰিছে যিয়ে টেটৰ কাৰণে প্ৰিপাৰেচন চলাই আছে ইয়াতে সকলোখিনি ক্লাसेस আমি ডেইলি লাইভ ক্লাसेस কন্ডাক্ট কৰা হয় ইয়াতে যদি আপোনালোকে বিচাৰিছে তেতিয়াহলে ইয়াতে জইন হ'ব পাৰে তাৰ পাছত ইয়াতে ক'ব খুজিছো এডিআৰি ফাউণ্ডেশ্যন বেটচৰ কথা এই এডিআৰি ফাউণ্ডেশ্যন বেটচটো যদি আপোনালোকে এনৰোল কৰিব বিচাৰিছে তেতিয়াহলে আমাক কন্টেক্ট কৰিব আৰু মই এটা নাম্বাৰ দি আছো এই নাম্বাৰটোত কন্টেক্ট কৰিলে আপোনালোকে আমাৰ টিমে আপোনালোকক সকলোখিনি কথা জনাই দিব নাম্বাৰটো হৈছে 7002940127 7002940127 এই নাম্বাৰটোত কল কৰি আমাক কন্টেক্ট কৰিব পাৰে নহলে যদি আপোনালোকে নিজে ই কুহিপাতৰ ৱেবসাইট ভিজিট কৰে তেতিয়া হলেও আপোনালোকে তাৰ পৰাও কোৰ্স বিলাক বাই কৰিব পাৰে আৰু বিভিন্ন ধৰণৰ কোৰ্স আপডেট খিনি ল'ব পাৰে আজিৰ ভিডিওটো এইখিনিয়ে আছিল মই আপোনালোকক আকৌ লগ পাম মনডেলৈ তেতিয়ালৈকে ভালদৰে থাকক পঢ়ি থাকক ধন্যবাদ